দেখা পাইছে আজি এক বহাগত আমাৰ প্ৰথম অনুষ্ঠান আমাৰ আৰম্ভ হৈছে। আমাৰ বিহুৰ পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত স্মৃতি তৰ্পণ হ'ল। ইয়াৰ পিছতে মুকলি বিহু আমাৰ অনুষ্ঠান আৰম্ভ হৈ আছে। ইয়াৰ মাজতে আমাৰ সকলোৱে মিলি পেলাই প্ৰীতি আৰু জলপান এসাঁজ আমি খাম। এই জলপান খোৱাৰ মাজতে আমি কামপুৰৰ জ্যেষ্ঠজনক আমি সম্বোধনা জনাই পেলাই আমাৰ আজি প্ৰথম দিনটো আমি এনেকৈ সমাপ্তি কৰিম। অহা 7 তাৰিখে 7 বহাগৰ দিনাখন আমি বিভিন্ন প্ৰতিযোগিতা ৰাখিছোঁ। কেছেট বিহু প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, লগতে আমি বিহুৱতী প্ৰতিযোগিতা, বিহু কন্যা প্ৰতিযোগিতা, এই বিহুৱতী প্ৰতিযোগিতা আৰু বিহু কন্যা প্ৰতিযোগিতাত অসমৰ বিভিন্ন জেগাৰ পৰা আমি নিমন্ত্ৰণ কৰিছোঁ প্ৰতিযোগীসকলক। তেওঁলোকে অনুষ্ঠান আমাৰ ইয়াত প্ৰদৰ্শন কৰিব। প্ৰদৰ্শন কৰিলে আমি জ্যেষ্ঠজনক প্ৰথম, দ্বিতীয়, তৃতীয় আমি জ্যেষ্ঠজনক আমি সন্মানিত কৰিম। আৰু লগতে 8 তাৰিখে আমি ভাবিছোঁ, 8 তাৰিখে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নৱনিয়নক নিমন্ত্ৰণ কৰিছোঁ। তেখেতে তেওঁ গীতৰ শৰাই আগবঢ়াব সন্ধিয়াৰ পৰা। তাৰ মাজতে আমাৰ কামপুৰৰ বাচক বনিয়া শিল্পীৰ দ্বাৰা আমি ইয়াতে সাংস্কৃতিক অনুষ্ঠান আমি আৰম্ভ কৰিম। লগতে এষাৰ কথা ৰৈ গৈছে, যিহেতু আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী মানে দিৱস হিচাপে চলি আছে, তাৰ লগত সংগতি ৰাখি আমি 7 তাৰিখৰ দিনাখন আমি ভূপেন হাজৰিকাৰ গীতৰ শৰাই আগবঢ়াবলৈ আমি মানুহ নিমন্ত্ৰণ কৰিছোঁ। গায়কসকলক নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে ৰাখিব। লগতে আমি আমাৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰ আমঠু আমি জুবিন গাৰ্গৰ গীতৰ শৰাই আমি আগবঢ়াম, তেখেতৰ সন্মান জনাই। ভূপেন হাজৰিকাৰ গীত পৰিৱেশন হ'ব। তাৰপিছত জুবিন গাৰ্গৰ গীত পৰিৱেশন হ'ব আমাৰ থলুৱা শিল্পীৰ দ্বাৰা। আৰু গধূলি সন্ধ্যালৈ আমাৰ বিহুৱতী প্ৰতিযোগিতা, বিহু কন্যা প্ৰতিযোগিতা, একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু কেছেট বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াত যিসকলে প্ৰতিযোগিতাত মানে কৃতকাৰ্য লাভ কৰিব, প্ৰথম, দ্বিতীয়, তৃতীয় ইয়াত পুৰস্কাৰ আছে, সেইসকলক পুৰস্কৃত কৰা হ'ব। আৰু 8 বহাগৰ দিনা, 8 বহাগ মানে 22 এপ্ৰিল, সেইদিনা আমাৰ এতিয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰিব। আৰু কামপুৰৰ বাচক বনিয়া যি আমাৰ শিল্পী আছে, লগতে আমাৰ গুৱাহাটীৰ পৰা অসমৰ জনপ্ৰিয় গায়ক নৱনিয়ন আহিব আৰু তেওঁ ৰাতি অনুষ্ঠান ইয়াত পৰিৱেশন কৰিব। জুবিন গাৰ্গ বিহু প্ৰথমটো বিহু সঁচাই উকা লাগিছে। সেইমতে আমি বিহুৰ আমাৰ যি চিঠি, আমাৰ গোহাৰি পত্ৰত জুবিন গাৰ্গৰ ওপৰত আমি এনেকৈ আশা ৰাখিছোঁ।